নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে CPIMৰ অসম ৰাজ্যিক সমিতি। শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বিৰোধী মিত্ৰজোঁট গঠনত অযথা পলম হোৱাৰ বাবেই ৰাইজৰ মাজলৈ প্ৰকৃত বাৰ্তা লৈ যোৱাত সফল নহল। অখিল গগৈৰ হেমাহিৰ বাবেই বহু সময়ত বিৰোধী পিছ পৰি ৰল। তেওঁ জনোৱা মতে সৰভোগ ভৱানীপুৰ সমষ্টিৰ বিৰোধী ঐক্যৰ এখন সভালৈ অখিল গগৈক আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু অখিল গগৈ নালাগে। ৰাইজৰ দলৰ পতাকা এখনো সেই সভাত দেখিবলৈ পোৱা নগ'ল। দলৰ লগতে ৰাইজৰ দলৰ ভূমিকাটো কিন্তু আমি সমালোচনা কৰিব লাগিব। তেওঁলোকেও শেষ মুহূৰ্তলৈ যেনেকৈ আকৰগোজ হৈ থাকিল, অথচ শেষত গৈ পেলাই তেওঁলোকে 11খন আসনত বুজাবুজি কৰিলে। এই সমগ্ৰ প্ৰক্ৰিয়াটো মানুহৰ মাজলৈ লৈ যোৱাৰ আগতে যিখিনি সময় নষ্ট কৰা হ'ল, ইয়ে কিন্তু বিৰোধী দলবিলাকৰ কাৰণে ক্ষতিগ্ৰস্ত কৰাটো আমি দেখিবলৈ পাইছোঁ। আপোনালোকে জানে যে বিৰোধী দলবিলাকে য'তেই যৌথ সমাৱেশ কৰিছে, ব্যাপক মানুহৰ অংশগ্ৰহণ হৈছে। আৰু ইয়াৰ আৰম্ভণিটো হৈছিল ভৱানীপুৰ সৰভোগ সমষ্টিত। 25 মাৰ্চত ভৱানীপুৰ সৰভোগত এক বিশাল সমাৱেশৰ আয়োজন কৰা হৈছিল। আৰু সেই সমাৱেশতে প্ৰথম বিৰোধী দলৰ নেতাবিলাকে একেলগে নিৰ্বাচনী সভাত ভাষণ দিছিল। গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিল, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া উপস্থিত আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে অখিল গগৈ ডাঙৰীয়া সেই সভাতো উপস্থিত নাথাকিল। যেতিয়াই আমাৰ বুজাবুজি সম্পূৰ্ণ হ'ল, তেতিয়াই তেওঁৰ লগত আমি যোগাযোগৰ কাৰণে চেষ্টা কৰিলোঁ। মই নিজে তেওঁক ফোন কৰিলোঁ, আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে তেওঁক ফোন কৰিলে, কিন্তু দুৰ্ভাগ্যজনক কথা যে না তেওঁ মোৰ ফোনত ৰেছপণ্ড কৰিলে, না তেওঁ মনোৰঞ্জন তালুকদাৰৰ ফোনত ৰেছপণ্ড কৰিলে। তাৰপিছত তেওঁলোকৰ অন্যান্য নেতাক আমি যোগাযোগ কৰিলোঁ, কিন্তু কোনো এজন নেতা, আনকি তেওঁলোকৰ ফ্লেগখনো আমি সেই মিটিংখনত নাপালোঁ।